হয় মই উপস্থিত আছো বাক্সা জিলাৰ যে বৰমা আৰু বৰমাত উপস্থিত আছো যেহেতু কি বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত এতিয়া চলিছে গৰম বতাহ আৰু তাৰ প্ৰাকখনত আমি গাঁৱে ভূঞে আমি আচলতে ৰাইজৰ মতামত বিচাৰিছো আৰু যিহেতুকে মোৰ খুব ক্ষুদ্ৰ ব্যৱসায় এজন আছে আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আচলতে নিৰ্বাচন আহি আছে আৰু মাজত কেইটামান দিন বাকী এইবাৰ কাৰ বতাহ বলিছে BPR UPPL কি কম এটা কেনেকুৱা আমাৰ যেটো চলি আছে হেতুই থাকব কোনটো চলি আছে আমাৰ এটা ই চলি আছে হা BPR BPL না এটা আপুনি BPF-ক বিচাৰে নে UPPL-ক বিচাৰে যেটো সরকার আমাৰ আছে BPL হেতুই হেতু বিচাৰে মানে UPPL বিচাৰে আপুনি UPPL বিচাৰে যোৱা 5 বছৰত কেনেকুৱা উন্নয়ন হৈছে যোৱা বছৰ চাই এবাৰ অলপ হৈছে অলপ উন্নত হৈছে হয় হয় ধন্যবাদ ইয়া আছিল যি বজাৰসমূহৰ যি ৰাইজৰ মতামত আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি বজাৰ কৰিলে কি ললে ইয়াতে অকল ল'ব পৰা নাই এতিয়া ধইনা শাক বেচিছো ইয়াতে এতিয়ালৈকে অৰুণোদয় পোৱা নাই ঘৰ পোৱা নাই এটা অৰুণোদয় পোৱা নাই ঘৰ পোৱা নাই এতিয়ালৈকে কিনো এটা এতিয়া কি কৰি খাম কি আমি এতিয়ালৈকে অৰুণোদয় কিয় নাপাওঁ এটা এইবাৰ যিহেতু কি বিধানসভা নিৰ্বাচন আহি আছে মাজত কেইটামান দিন বাকী আছে তাৰ প্ৰাকখনত আচলতে আপোনালোকে কাক বিচাৰিব BPF UPPL মানে এতিয়া জুনিয়ে জুবিনৰ ন্যায় দিয়ে সিয়াকে বিচাৰিম এতিয়া জুবিনক জুনিয়ে ন্যায় দিয়ে তাকে বিচাৰিব ধন্যবাদ খুৰা আপোনাৰ ঘৰ বৰমাতে সমষ্টিপুৰ নিৰ্ধাৰণ হোৱাৰ পাছত বাক্সা সমষ্টি হ'ল এতিয়া কি ক'ব আচলতে আপুনি মই এতিয়া কি কম BPF বিচাৰে নে বা UPPL বিচাৰে মই এতিয়া যিটো মই খাই আছো তাৰ BJP তাকে মই বিচাৰো BJPক বিচাৰে ধন্যবাদ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আচলতে আপোনাৰ তামোল ব্যৱসায় যিহেতুকে আমাৰ সমষ্টি পুনৰ বৰমা সমষ্টি আছিল পৰৱৰ্তী বাক্সা সমষ্টি হ'ল গতিকে এইবাৰ নিৰ্বাচনত আপোনালোকে কেনেকুৱা ধৰণৰ বঁটা বলিছে বা কাক এইবাৰ আপোনালোকে ডাঙৰ কথা নাই আমি এতিয়া সুবিধাবিলাক যিখিনি মানে বহুতে পোৱাই নাই আমাৰ সুবিধাবিলাক যোনে দিব তাকে ভোট দিম আৰু তো জুবিনৰ ন্যায় দিবই পৰা নাই চৰকাৰে আমি এতিয়া সেইটো বিচাৰি আছো ইলেকশ্যনৰ আগত জুবিনৰ ন্যায় দিয়ক তাৰপিছত আমি চিন্তা কৰিম এইটোৱে আৰু যিহেতুকে UPPL চৰকাৰ চলি আছে বিধায়কজনৰ কাম কাজৰ ক্ষেত্ৰত কেনেকুৱা পাইছে কাম কাজৰ ক্ষেত্ৰত মানে কি বিধায়কে বাজাৰতে আহে চাহ খাই কিনে গুচি যায় বাজাৰখনৰ কি হৈ আছে কি হোৱা নাই আজিলৈকে একো সোধাই নাই একো নুসুধেই সেইটোৱে কথা সেইকাৰণে কৈছো আমাক ইলেকশ্যনৰ আগত আপোনাক কি কয় জুবিনৰ ন্যায় দিয়ক আৰু যিবিলাক এইবিলাকে শাক বেচি চব্জি বেচি খাই আছে এইবিলাক অৰুণোদয় বনাই এইখিনি ব্যৱস্থা কৰি দিয়ক চৰকাৰে হয় নিশ্চিতভাৱে ক'ব লাগিব আপোনাৰ ওচৰলৈ আপোনাৰ নিশ্চয় ইয়াত ব্যৱসায় কৰি আছে কি ক'ব আচলতে যোৱা 5 বছৰত আপোনালোক কেনেকুৱা কাম কাজৰ ক্ষেত্ৰত আপোনাৰ সন্তুষ্ট হৈছে এইবাৰ কাক বিচাৰিব আপোনালোকে যোৱাবাৰ কাম কাজ বুলি ক'লে আমি কি ক'ম কাম কাজ আমি দেখাই নাই এতিয়ালৈকে আকৌ বেলেগ কি ক'ম মোৰ নিজৰ ৰাস্তাটো এতিয়ালৈকে হোৱা নাই মোৰ সন্মুখৰ MLA ঘৰ মোৰ নিজৰ ৰাস্তাটো এতিয়ালৈকে হোৱা নাই এতিয়া বোকা হৈ যাব লগা হয় এইটো কাৰ দোষ এইটো মানে আপুনি UPPLক নিবিচাৰে কিন্তু আমি বিচাৰো কিয় কাম কৰিলে বিচাৰিম কাম কৰক তেখেতসকলে হা তেওঁ নিজৰ পদূলি ৰাস্তাতে ভাল কৰি দিব এতিয়ালৈকে আৰু কি MLA হ'ব এতিয়া আৰু কি কাম কৰিব তেওঁ আৰু তেওঁক বিচাৰি লাভে নাই আকৌ আৰু যোনে কাম কৰে তেওঁক দিয়ক চৰকাৰটো আছে বিজেপি চৰকাৰ গুৰুত্ব দিব লাগিব একো গুৰুত্ব দিয়া নাই এতিয়া গুৰুত্ব দিয়া এইগিলাখান এইটোৱে কথা আৰু ধন্যবাদ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব মই কি ক'ম মানে ইলেকশ্যনৰ কথা মানে আপোনাৰ সমষ্টি বৰমা হয় বৰমা হয় কিন্তু ভোট এইবাৰ নিদিম বুলি ভাবিছোঁ কিয় মানে ইমান মহান ব্যক্তি এটা আমাৰ ভগৱান তুল্য তেখেতক হত্যা কৰা হৈছে সেইকাৰণে এইবাৰ আমি মানে ভোটটো বৰ্জন কৰিম বুলি ভাবিছোঁ ভোট বৰ্জন কৰিব হয় মোৰ ব্যক্তিগত কথা মই নিদিওঁ আৰু মানে জুবিন দাক যদি ন্যায় দিয়ে তেতিয়াহ'লে আমি মানে ভোটটো দিম আৰু ধন্যবাদ এয়া আছিল আপুনি হয়তো বজাৰ কৰিবলৈ আহিছে কি ক'ব আচলতে এইবাৰ বৰমা সমষ্টি গৈ বাক্সা সমষ্টি হ'ল কাক বিচাৰিব কাৰ বঁটা বলিছে এইবাৰ বিচাৰিছোঁ যেতে জুবিন দাই ন্যায় পাওক জুবিন দাই যাতে ন্যায় পোৱাৰ পিছতহে আমি ইয়াৰ হেৰি কৰিম আৰু ভোটটো দিম আৰু জুবিন দাই ন্যায় লাগে আমাক হয় ধন্যবাদ এয়া আছিল যি বৰমাৰ বাসীৰ যি ৰাইজৰ মতামত আমি ইতিমধ্যে আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান উঠি দিব
কেনেকুৱা ব্যৱসায় কেনেকুৱা চলি আছে? ব্যৱসায় ভালে চলি আছে। ভালে চলি আছে। এইবাৰ কাৰ বঁটা বলিছে আৰু নিৰ্বাচনক লৈ মাজত কেইটামান দিন বাকী আছে? নিৰ্বাচন মানে কি বিজেপিৰে হ'ব লাগে, কিন্তু তাৰ আগতে মানে প্ৰথম কাম কি মানে জুবিন দাৰ ন্যায় লাগে প্ৰথম। জুবিন দাৰ ন্যায় লাগে। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে জুবিনৰ ন্যায় লাগে, সকলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু মই কিছু কথা জানিবলৈ মই চেষ্টা কৰিম। ইয়াত যথেষ্ট লোক আছে। কেনেকুৱা ব্যৱসায় কেনেকুৱা চলি আছে? ব্যৱসায় বৰ বেছি ভাল নহয়, এতিয়া ছিজনটো বৰ বেছি ভাল নহয় আৰু এনেই কিবাকে চলি আছো। আপোনাৰ সমষ্টি বৰমা সমষ্টি বা এতিয়া বাক্সা হ'ল। এইবাৰ সমষ্টি আছিলে, হয়, এতিয়া বাক্সা সমষ্টি হ'ল। এইবাৰ বঁটা কোনপিনে বলি আছে? বঁটা আমাৰ ইয়াতে দুটা প্ৰাৰ্থী, বিজেপিৰ কেণ্ডিডেট নাই, গতিকে হাগ্ৰামা বাহিনী আৰু এই হেৰি বাহিনী, এই দুটাৰ মাজত UPPL বাহিনী। মানে BPF আৰু UPPLৰ মাজত কাক বিচাৰিব এইবাৰ? এটা ৰাইজে সমান পৰ্যায়তে যাব, মোৰ এটা অনুমান। আপুনি কাক বিচাৰিব? মই বিচৰা তাৰমানে মোৰ কেণ্ডিডেট নাইয়ে, মই বিজেপিৰহে ভোট দিয়াৰ হেৰি কৰিছিলোঁ। মানে কেণ্ডিডেট নাই, বিজেপিক চাওঁ। ধন্যবাদ আপোনাৰ ওচৰলৈ। ধন্যবাদ দাদা। আপোনাৰ ওচৰলৈ এই আপোনাৰ সমষ্টি কি পৰে? আপোনাৰ সমষ্টি কি পৰে? এই পৰে বাক্সা। কি ক'ব এইবাৰ কাক বিচাৰিব? BPF, UPPL, বিজেপি? মই হাগ্ৰামা লাগে হাগ্ৰামাক লাগে। কিয় হাগ্ৰামাক লাগে আপোনাক? লাগে, মই একো পোৱা নাই না, একো পোৱা মানে নাই, UPPLৰ সময়ত একো পোৱা নাছিল, একো পোৱা নাই। আপোনাৰ হাগ্ৰামা লাগে। হাগ্ৰামা লাগে, একো পোৱা নাই মই। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ দাদা। আপোনাৰ ভোট কেইবাৰ দিলে আপুনি? তো দিয়ে আছোঁ মই বৰ্তমান লাগে। যিহেতু কি বাক্সা সমষ্টি, আপোনাৰ নিশ্চয় বাক্সা সমষ্টি ক'ত? বাক্সা হয়, বৰমাত আমি ভোট দিওঁ। কি ক'ব আচলতে বিগত 5 বছৰত কেনেকুৱা উন্নয়ন দেখিলে? চৰকাৰ ভালেখিনি কাম কৰি আছে, যিহেতু উন্নয়ন হৈছে। আগতেতো ইমানখিনি উন্নয়ন হোৱা নাই, বৰ্তমান আমি দেখি আছোঁ ভাল কাম কৰি আছে। এতিয়া ব্ৰিজ এটা বনালে, সেইদিনাখন উদ্বোধন কৰিলে, ভালে লাগিছে। BPF আৰু UPPL কাক বিচাৰিব? এতিয়া নাগালী চৰকাৰ হৈ আছে বৰ্তমান, এতিয়া ভাল কাম কৰি আছে। তেওঁ প্ৰমোদ বৰুৱা ভাল কাম কৰিছে, মানে প্ৰমোদ বৰুৱা ভাল কাম কৰিছে, BPF ভাল কাম কৰিছে, দুয়োটা সমান হৈ আছে। ধন্যবাদ। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। বাইদেউ আপুনি বজাৰ কৰিবলৈ আহিছে নিশ্চয়? হয়, আহিছোঁ। কি বিচাৰে আপোনাৰ সমষ্টিটো এইবাৰ বাক্সা সমষ্টি? হয়, বাক্সা। বাক্সা সমষ্টি। কি ক'ব এইবাৰ কাৰ বঁটা বলিব? এইবাৰ তাৰমানে বিজেপিৰে বলিব যেন পাইছোঁ। বিজেপি? হয়। যিহেতু কি BPF, UPPL আছে, হয়। বিজেপিও কেণ্ডিডেট বৰ্তমান ঘোষণা কৰা নাই যদিও আপুনি বিচাৰে? বিচাৰো মানে বিজেপি বিচাৰো। বিজেপি বিচাৰে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।